हेलो एवरीवन সকলো ভালে আছে নে আজি বহু দিনৰ মূৰত এটা ভিডিঅ' বনাইছো লৰাক কালি আবেলি এনেকৈ পাস্তা বনাই দিছিলো তাৰে ভিডিঅ'টো কৰি থলো তাকে লৈ আহিছো আজি আপোনালোকৰ কাৰণে এইদৰে মই পাস্তা প্ৰায় 5 মিনিট মান বইল কৰি ললো আকৌ এতিয়া টুকি দিছো এটা ফুটা লগা খৰাহিত 5 মিনিট মান বইল কৰি ললো অকনমান নিমখ আৰু অকনমান ৰিফাইনো দি দিলো তাতে ৰিফাইন দি দিলে লাগি নধৰে ইটো গাত হিটো হেভাবে এনেকৈ ৰিফাইন অকন দি দিও মই আকৌ ইয়াতে বাটাৰ অকমান দি তাতে আকৌ ৰিফাইন তেল অকমান দি দিছো ভালকৈ লৰাইছো লৰাই মানে এনেকৈ আমাৰ পাস্তা খাই খুব ভাল পায় হি কৈ আছিল সেই কাৰণে এনেকৈ বনাইছো আজি এতিয়া ইয়াতে ক্যাপসিকাম এফাল কাটি লৈছিলো মিহিকৈ এই ক্যাপসিকাম খিনি ভাজি লৈছো আকৌ বিলাহিও এফাল ভাজি ললো আৰু পিয়াজ সৰু পিয়াজ এটা মিহিকৈ কাটি লৈছো এই সকলোখিনি এতিয়া ধুনিয়াকৈ লৰাই ভালকৈ ভাজি লম আপোনালোকৰ ঘৰত পাস্তা চলে নে আমাৰ ঘৰত কিন্তু লৰাই খুব ভাল পায় তাৰ কাৰণে বুলিয়ে মাজে মাজে পাস্তা আনো আমি দুটাই নাখাও কিন্তু তাক বনাই দিয়া হয় আবেলি যেহেতু পৰীক্ষা পঢ়ি আছে খোৱাৰ ফৰমাইজ দেই অকনমান নিমখ আৰু অকনমান হালধি দি দিলো ৰংটো তেতিয়া ধুনিয়া হয় এতিয়া ভালকৈ লৰাইছো বাটাৰ অপচনেল হয় ইচ্ছা নাথাকিলে নিদিলেও হয় কিন্তু আমাৰ লৰাই বাটাৰ সোৱাদটো ভাল পায় সেই কাৰণে মই বাটাৰ অকন দি দিছো এতিয়া অকনমান কাশ্মীৰী ৰঙা জলকীয়া গুৰি দি দিছো অকনমান জিৰা গুৰি আৰু অকনমান ধনিয়া গুৰি এই সকলোখিনি দি এতিয়া আকৌ লৰাইছো অকনমান সয়া সস দি দিছো আকৌ লৰাই দিম ভালকৈ সয়া সস দিয়াৰ লগে লগে ৰংটো অকনমান বেলেগ হৈ গৈছে আমাৰ এই সবজিখিনি প্ৰায় ভজা হৈয়ে গৈছে এতিয়া ইয়াতে এখিনি মই দি দিছো পাস্তাখিনি এখিনিও মই এতিয়া ভালকৈ লৰাইছো মিশ্ৰণটো ভাল হ'ব লাগিব চাৰিওফালৰ পৰা মিলাই দিছো তেতিয়া মছলা চাৰিওফালে ধুনিয়াকৈ সুমায় এতিয়া ইয়াতে মই আকৌ মেগি মছলা এড কৰিছো মেগি মছলা মই আনিয়ে থওঁ মেগি মছলাৰ গুণটো এনেকুৱা বস্তু দিলে ভাল লাগে সেইভাবে অকনমান দি দিলো এতিয়া আকৌ ভালকৈ লৰাইছো এ দেখিছেনে কি ধুনিয়া এটা ৰং হৈছে ইচ্ছা কৰিলে আপোনালোকে অকনমান জালুকৰ গুৰিও দিব পাৰিব কিন্তু মই নাই দিয়া যেহেতু ই খাব নোৱাৰিব সেইভাবে মই জালুকৰ গুৰিটো স্কিপ কৰিলো या प्राय होइए গৈছে 90% মান কুক হৈয়ে গল প্ৰায় 2 মিনিট মান অকনমান ঢাকি দিছো এবোৰ বস্তুৱে পেটু ভৰে বহু দেৰি লাগে খাবলৈ আৰু একো নিবিচাৰে এয়া মেয়নিজ যেহেতু হাফ ইয়াৰলি এক্সাম হৈ আছে অকনমান দেৰি লাগে পঢ়িব লগিয়া হৈছে সেইভাবে অকনমান পেট ভৰাকৈ কিবা এটা দি দিলে ধুনিয়াকৈ বহি থাকে পঢ়া টেবুলত এয়া মেয়নিজখিনি অপচনেল কিন্তু মেয়নিজ নিদিবও পাৰে বা দিবও পাৰে নিজৰ কথা মই সোৱাদ বঢ়াবৰ কাৰণে এই বস্তু এড কৰিছো এয়া প্ৰায় হৈয়ে গল মোৰ পাস্তা অকনমান টমেটো কেচাপ দি দিলো এটো জ্বলা নাই এটো মিঠাটো অকনমান দি দিছো কেচাপ টমেটো কেচাপ এয়া হৈয়ে গল দেখিছেনে কি ধুনিয়া এটা ৰং হৈছে খাবলৈও কিন্তু খুব ভাল হৈছিল এনেকৈ লৰাক বনাই দিব পাৰিব বা নিজেও খাব পাৰিব সৰু সুৰা ভোক নাইকিয়া হৈ যায় তেন্তে আকৌ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰে আহিছো